Hello everyone, মই বিকাশ ব্লগাৰ নতুন এটা ব্লগিং ভিডিঅ' লৈছো। মই বৰ্তমান গৈ আছো পথাৰত আৰু পথাৰত মাহাত আছে মানে অলৰেডি আৰু ভিডিঅ'টো ইন্ট্ৰটো দিছো মানে নতুন এটা স্পৰ্টিং পিন্ধি আছো যেহেতু পথাৰত যাম আৰু স্পৰ্টিংটো চেঞ্জ কৰি কেনে আপোনালোকক লগ পাই আছো একদম পথাৰৰ মাজত। সো বলকচোন নকৰে আজি এই পৰিৱেশটো আৰম্ভ কৰো। আজি ডে 3 মানে আজি 3 নম্বৰটো ব্লগিং ভিডিঅ'। একচুৱেলি মই আগৰকিটা বাদ দিছো আৰু যেহেতু পৰহিপে নতুন ব্লগিং ভিডিঅ' মানে লৈ অহাৰ প্ৰতিশ্ৰুতি মানে ভাবছৰ মনতে সেইকাৰণে নতুন ব্লগিং ভিডিঅ' দি আছো আৰু মাজতে মানে যোৱাকালি ব্লগিং ভিডিঅ' জাম পৰা ব্লগিং ভিডিঅ'টো এমাহমান আগত কৰা আছিল সেইকাৰণে আপলোড কৰি দিলোঁ এডিট কৰি মানে ইচ্ছা নাযায় গাইছ যদি ধৰ ভিডিঅ' নবনাওঁ এতিয়া পথত যাই কেনে লগ পাই আছোঁ গাইছ আহি ল'লোঁ। ত' ভিডিঅ' বনাই আহি আছোঁ আগে যাই আছে হিৰকদা কঠীয়া লৈ কেনে আৰু আজি মানে এইখিনি মাহঁতে হাল বাই আছে। আজি ভিডিঅ'টোত মাহঁতকো দেখুৱাম চ' চাই থাকিব আপোনালোকে। मुंह से सुपारी निकाल के बात कर रहे बाबा। আৰু এতিয়া যিহেতু আহি পালোঁ আৰু ইফালে আগতিকি হিৰকদা আছে পুৰা কঠীয়া লৈ আহিছে আৰু এইখিনি মানে হিৰকদাহঁতৰ এইখিনি ৰ'ব আজি আৰু আমাৰখিনি ওচৰত যাওঁ। আইতাও আহিছে চাহ লৈ কেনে দেখুওৱা পৰিৱেশটো পিছফালেও মানুহ আছে চাই থাকিব। আৰু এইখন পথাৰতে মানে গৰু হাল বাই আছিল কিন্তু গৰু হাল বোৱা পৰিৱেশটো দেখুৱাইছোঁ কিন্তু ওচৰত যাই কিনে ভিডিঅ' কৰিব নহ'ল মানে দাদাহঁতে ভিডিঅ'ত নুঠে মানে মই আৰু মা মানে গেলে আৰু মই এতিয়া ঘৰত যাই কিনে আপোনালোকক লগ পাই আছোঁ চাই থাকিব পৰিৱেশটো। আৰু এইফালে পূৰা মানে কঠীয়া পাৰা আৰু ৰোৱাত ব্যস্ত হৈ আছে মানুহখিনি। আৰু গাইছ ইফালে ৰোৱা হ'ল মানে আমাৰ এতিয়া আমি ঘৰত যাওঁ যিহেতু বহুত বেছি গৰম পৰিছে ৰাতিপুৱাৰ ভাগতে আহিছিলোঁ। আৰু গাইছ আমি য'ত মানে মাটিটো ৰোৱা আছিল মানে কঠীয়াটো ৰুই আছিলোঁ তাৰপৰা অকণমান দূৰত আহিলোঁ। এতিয়া ঘৰত যাই আছোঁ ঘৰত যাই গা পা ধুওঁ সেইকাৰণে ঘৰৰ কিছুমান কাম আছে বেছি গৰম সেইকাৰণে আমি ৰাতিপুৱাৰ ভাগতে গৈছিলোঁ যিহেতু দিনটো মানে ইয়াতে থকা নাই ত' পিছফালে খুৰীহঁতে ভুই ৰুয়ে আছে বাৰু ত' চাই থাকিব। আৰু আমি মানে এইফালে যাম ঘৰত এইফালে আৰু এইফালে দাদাই মজাকৈ কঠীয়া তুলি আছে এই ৰ'দত। চ' কেইটা তুলিলি? দাদাই 7টা কঠীয়া তুলি আছে এতিয়া মানে 7টা তোলা হ'ল আৰু তুলি আছে লাহে তুলি থাকিব। এতিয়া মই ঘৰত যাওঁ আত্তানি কৰা নাই দাদাই চ' বঢ়িয়াকৈ তুলি আছে মানে এক্সপিৰিয়েঞ্চ আছে না সেইকাৰণে মানে তুলিব পাৰিছে। আৰু গাইছ পথাৰৰ পৰা ডাইৰেক্ট আহি পালোঁ ৰাস্তা যিটো ৰাস্তাত মই মিনি ব্লগ ডেইলি মানে ভইচ অভাৰ দিওঁ। এতিয়া ঘৰত যাওঁ যিহেতু বহুত বেছি গৰম পৰিছে গাইছ পথাৰত সেইকাৰণে আমি তাড়াতাড়ি মা আৰু মই ঘৰলৈকে আহিলোঁ। আৰু এইফালে আগে সদাকাও আছে যিটো মানে মোৰ ভিডিঅ'ত আগতে প্ৰায় ওলছিল এতিয়া মানে চব কামে ব্যস্ত স্কুল যায় কিবা ঘৰতে কৰে সেইকাৰণে ইয়াকো দেখা নাপাওঁ। ত' এই সদাকাও মানে পূৰা সিহঁতৰ নিজৰ মাটি খেতি কৰিছে সেইকাৰণে চাইকেলত এনেকৈ লৈ আহিছে। ক'ত কৰিছে খেতি? আছে আৰু ইও মানে এতিয়া দোভালৈকে যাব সিহঁতৰ মাটিখিনি কঠীয়াখিনি থ'ব মানে যিহেতু বহুত বেছি ৰ'দ ভাটিবেলা টাইমত ইয়াৰ মাক আহিব ৰুব ত' ইয়াকো লগ পালোঁ ভালে হ'ল মানে যিহেতু বহুত দিন ব্লগিং ভিডিঅ' উঠোৱা নাই কাৰণে ইয়াকো উঠালোঁ সদাকা কঠীয়া লৈ যাই আছোঁ বৰ্তমান ভাল লাগি ত' এতিয়া লগ পাই আছোঁ গা পা ধুই আৰু ভিডিঅ' নকৰোঁ মায়ে মানে পিছে আহি আছে মায়ে দেৰিকৈ দেখাম ভিডিঅ'ত। A few moments later. পদুমদাও পূৰা ব্যস্ত হৈ আছে খেতিত আৰু এইফালে কঠীয়া লৈ যাই আছে আৰু ময়ো যাই আছোঁ মাৰ ওচৰত। গাইছ আজি মানে পথাৰত যিটো মানে হাল বাই আছে আমাৰ মাটিখিনি আৰু ট্ৰেক্টৰৰ কাৰণে একো শুনা নাই সেইকাৰণে আপোনালোকে হয়তো বেকগ্ৰাউণ্ডত দেখা পাইছে আলিটো হ'ব আমাৰ সিহঁতে মানে চোলাটো পিন্ধি আছে আৰু এইফালে এইটো বিশ্বতে পূৰা মাৰি আছে হাল আৰু এইফালে বহুতে মানে হেৰি কৰি আছে ভুই চুই ৰুই আছে আৰু এইফালে মাহঁতে মানে ভুই চুই ৰুই আছে গাইছ। আৰু এইখিনি মানে বাৰ পিছত আমাৰ এইখিনি বাবু হিৰকদাহঁতৰ কি হৈছে জানা নাই গাইছ মানে মই যিটো ভিডিঅ'টো ওলাওঁ মোবাইলটো ওলাওঁ ওচৰৰ মানুহখিনিয়ে মানে কঠীয়া পাৰি আছে না পথাৰত ত' হাল্লা লগাই দিওঁ মানে মোকো উঠো ভাল লাগে বাৰু এনেকৈ ক'লি কিন্তু মজি লাজ লাগে গাইছ উঠাবা সেইকাৰণে মই সিহঁতৰ ওচৰত যোৱা নাই। এইফালে মাছ নাই গাইছ এয়া হাল্লা লগাই আছে ত' এতিয়া মই সিহঁতৰ ওচৰত যাই আছোঁ হিৰকদাহঁতৰ ওচৰত। এইবিলাক পথাৰত এয়া পুঠি মাছ এইবিলাক পুঠি মাছ চাইডৰ পৰা পুঠি মাছ আৰু চাইডে আছে এতিয়া মাছটো ধৰি আছোঁ আমি এই গালে মানে মাছটো উঠি যায় আৰু এই মাছটো ধৰি আছোঁ এতিয়া আমি সেইটো এটা হিৰকদা মাছটো ধৰি কেনে হিৰকদাক দি আছোঁ এইকেইটা মাছ মই আৰু চাই আৰু সেইটো এটা
আৰু গাইছ মানে আমাৰ এইখিনি মাটি হাল বোৱা হ'ল এতিয়া চাইডে চাইডে আহিছোঁ মানে মাছটো বিচাৰি যিহেতু মানে চাইডে চাইডে পুঠি মাছে হওক বা সৰু সৰু মাছ ওলাই আছে A few moments later. আৰু গাইছ মানে পথাৰৰ পৰা আহি কেনে আকৌ এইটো স্পৰ্টিঙে পিন্ধিছোঁ চ' আজি ভিডিঅ'টো ইমানে আছিল মানে কি বনাব পাৰিলোঁ কি নৰিলোঁ নাজানো আৰু যিটো মানে আজি ব্লগিং ভিডিঅ'টো মাক দেখাম বুলি আপোনালোকক কৈছিলোঁ কিন্তু মানে ধৰ মাও নুঠিল আৰু কিবা কিবি আটানি হৈ আছিল সেইকাৰণে উঠা নহ'ল বা ব্লগিং ভিডিঅ'টো ইমান এটা ভালকৈ মোৰ ফালৰ পৰা ভালকৈ বনাইছোঁ বা এডিট কৰিছোঁ চ' আপোনালোকে ফিডবেকটো জনাব আৰু লং ব্লগিং ভিডিঅ' লাগে নে নালাগে কমেণ্ট কৰি জনাব আৰু অহাকালি আহি থকা ব্লগিং ভিডিঅ'টোতকৈ অলপ আপগ্ৰেড হ'ব ত' আজি ব্লগিং ভিডিঅ'টো ইমান আছিল যদি কোনোবা নতুনকৈ মোৰ ভিউৱাৰ্ছ আহিছে বা মোৰ চেনেলটো লং ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই বাই